ঢকুৱাখানাৰ জাহাংগীৰ হত্যাকাণ্ডৰ নতুন তথ্য 1 জুনৰ সন্ধিয়া ভতিজাকৰ বাইক লৈ কলৈ গৈছিল সুনীল গগৈ সেইদিনে কিয় মাস্ক বিচাৰি হাবাথুৰি খাইছিল সুনীল গগৈয়ে হয় বিগত 1 জুনৰ নিশা ঢকুৱাখানাৰ হাপটিয়াৰ চেতিয়া গাঁৱত উদ্ধাৰ হৈছিল জাহাংগীৰৰ অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহ জাহাংগীৰৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আজি ৪৮টা দিন উকলিল কিন্তু আজিও ফাদিল হোৱা নাই ৰহস্য কোনো সন্ধান নাই অভিযুক্ত সুনীল গগৈ CIDৰ লাই ডিটেক্টৰ জেৰাত সুনীল গগৈ ভতিজাকে প্ৰকাশ কৰিছে কিছু চাঞ্চল্যকৰ তথ্য জাহাংগীৰৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা চুমনিখনত হত্যা কৰা হোৱা নাছিল জাহাংগীৰক বৰঞ্চ অন্য ঠাইতহে হত্যা কৰি এই চুমনিখনলৈ লৈ অনা হৈছিল জাহাংগীৰৰ মৃতদেহ ইতিমধ্যে কেইবাটাও দিশৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে আনহাতে আৰু এটা কথা এই ঘটনাৰ লগত জড়িত হৈ পৰিছে যে এই ঘটনাটোৰ লগত এই হত্যাকাণ্ডৰ লগত কেৱল এজন ব্যক্তি নহয় আন কেইবাজনো ব্যক্তি থকাৰ সন্দেহ কৰিছে ইতিমধ্যে তদন্তকাৰী দলটোৱে কিয়নো এজন মানুহৰ বাবে এনেকুৱা এটা লোমহৰ্ষক হত্যাকাণ্ড কৰাটো সম্ভৱ নহয় উপস্থিত আছো ঘটনাস্থলীৰ কাষতে থকা এটা বিশেষ কালভাৰ্টত এই কালভাৰ্টটো বিশেষ বুলি কোৱাৰ কাৰণ এটাই যে জাহাংগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছে নেকি এই বিশেষ কালভাৰ্টটো CIDয়ে নিৰীক্ষণ কৰিছে নেকি এই কালভাৰ্টটোত আমি উপস্থিত থকাৰ কাৰণ এটাই যে কালভাৰ্টটোৰ বিশেষত্ব এইটোৱেই যে যি ডোখৰ ঠাইত যিখন চুমনিত জাহাংগীৰৰ মৃতদেহটো জ্বলাই দিয়া হৈছিল সেই মৃতদেহ ঠাইখিনিৰ পৰা কিছু দূৰতে নাতি দূৰত অৱস্থিত এই কালভাৰ্টটোত মোৰ সহযোগী আপোনালোকক দেখাইছে সেই চুমনিখনতে 1 জুনৰ দিনা জ্বলাই দিয়া হৈছিল জাহাংগীৰৰ মৃতদেহটো আৰু সেই চুমনিখনৰ পৰা কিছু দূৰত আছে এই কালভাৰ্টটোত এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে আমি জানিব পাৰিছো NB নিউজৰ নিজাববীয়া তদন্তত আমি জানিব পাৰিছো যে 31 মে আৰু 1 জুনৰ দিনা সঘনাই সুনীলে এই কালভাৰ্টটোলৈ আহিছিল তাৰ পিছত আন এটা বিশেষ তথ্য আমাৰ ওচৰত আহি পৰিছে সেই তথ্যটো হৈছে যে 1 জুনৰ দিনা সুনীলে মাস্ক বিচাৰি হাবাথুৰি খাইছিল কিয় এখন মুখত পিন্ধা মাস্ক বিচাৰি তেওঁ নিজৰ গাঁৱত বিচাৰি ফুৰা বুলি আমি জানিব পাৰিছো আৰু সেই কথাষাৰ বিশেষভাৱে এতিয়া বৰ্তমান ৰহস্য আৱৰ্তত সোমাই পৰিছে যে 1 জুনৰ দিনা সুনীলে কিয় মাস্ক বিচাৰি হাবাথুৰি খাইছিল আৰু সঘনাই এই 31 মে আৰু 1 জুনৰ দিনা এই কালভাৰ্টলৈ কিয় আহিছিল সুনীল গগৈ CIDয়ে লাই ডিটেক্টৰ জেৰাত কি সুধিছিল সুনীল গগৈ ভতিজাকক সেইদিনাখনি মই গধূলি সময়ত প্ৰায় বাইকখন উলিয়াই আনিছিলোঁ মই উলিয়াই আনোতে তেওঁ কৈছিলে যে নতুন বাইকখন 1 তাৰিখ 1 জুনৰ কথা সেইদিনাখনি গধূলি হোৱা আগে এপাক চলাই আহোঁ বুলি কৈছিলে চলাই আহোঁ বুলি কৈ বাইকখন লৈ ৰাস্তা পিনে ওলাই গৈছিলে বুলি আমি দেখিছোঁ আৰু তাৰপিছত আমি তেওঁলোকৰ ঘৰলৈ গ'লোগৈ ঘূৰি অহাৰ পিছত তেওঁ কৈছিলে যে এই পিনে মূৰ্তিয়া বুলি কয় নতুন ৰাস্তা এটা বনাই থৈছে তাত নতুনকৈ পিচ দিয়া ৰাস্তা নতুনকৈ বনাইছে আহি মানে কৈছে যে ৰাস্তাটোত বহুত মানুহ থাকে বুলি মানুহ মানে ইমান ভিৰ লাগি থাকে কৈছে নতুনকৈ ৰাস্তাটো বনাইছে মানুহে ফটো মাৰে বুলি বহুতে সেইকাৰণে যায় বুলি কৈছোঁ আমি তেতিয়া গম পাইছোঁ যে সেইডোখৰলৈ গৈছিলে বুলি এই কালভাৰ্টটোৰ পৰা যিটো মানে ঘটনাস্থলীৰ পৰা যিটো কালভাৰ দেখি পায় সেই কালভাৰটো ওচৰলৈ গৈছে সেই কালভাৰ নাই যোৱা মাস্ক এখন কৈছিলে মোৰ ওচৰত আছে নেকি বুলি মই মাক ক'লো যে আছে নেকি মায়ে ক'লে নাই আমি নাই বুলি ক'লো মাস্কখন কিমান সময়ৰ কাৰণে তোমাৰ বাইকখন লৈ কিমান সময়ৰ কাৰণে গৈছিলে 10-15 মিনিট সিমান মানুহ এপাক চলাই আহোঁ বুলি কৈছে আৰু সেই ৰাস্তাটোলৈ গ'লে মানে প্ৰায় সিমান মানে লাগিব আপোনাৰ ওচৰতে আছে মূৰ্তিয়া বুলি কয় আৰু এই কালভাৰটোৰ ওচৰলৈ গৈছিলে নেকি যিটো ঘটনাস্থলী আমি পুনে ওলাই যাওঁতে ৰাস্তা পিনে গৈছিলে তাৰ পিছত গৈছে যদি নাজানো আমি ঘৰলৈ গ'লো আহি পাই মানে কৈছে সেই কালভাৰটো ওচৰলৈ মানে সেইপিনে ৰাস্তাটো কালভাৰটো ধেৰ আছে সেইপিনে নতুন ৰাস্তাটোলৈ গৈছে বুলি কৈছে প্ৰথম মেম এজনীয়ে সুধিছে কথাবোৰ গোটেইখিনি খুলি ক'ব দিছে যিমান গোটেইখিনি কৈছোঁ তাৰপিছত ভইচ ৰেকৰ্ডিং এটা কথাবোৰ ক'ব দিছে গোটেইখিনি ৰেকৰ্ডিং কৰিছে তাৰপিছত ৱৰ্ড কেইটামান দিছে আৰু নম্বৰ কেইটামান চিৰিয়েলকৈ কৈ দিছে সেইকেইটা ওল্টাকৈ ক'ব দিছে সেইকেইটা কৰাৰ পিছত আঙুলি দুটাত এই লগাই লৈ তাৰপিছত হয় নহয় বুলি ক'ব লাগে উত্তৰকেইটা কুৱেশ্যনৰ নিচিনাকৈ দিছে মানে তাতে কৈ দিয়ে কম্পিউটাৰতে হয় নহয় অকল হয় হ'লে হয় নহয় হ'লে নহয় বুলি ক'ব লাগে সেইকেইটা সুধিছে তাত সুধিছে যে আমি লগত জড়িত আছোঁ নেকি নহ'লে আৰু কোনোবা থাকিব পাৰে নেকি জড়িত সুনীল দাৰ লগত তাৰপিছত আৰু সুনীল দা ক'ত থাকিব পাৰে সেইকেইটা কথাই সুধিছে CIDৰ তদন্তত হয়তো শীঘ্ৰেই পোহৰলৈ আহিব চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আচল তথ্য ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত প্ৰাঞ্জল দত্ত অসম লাইভ 24